এই আমাৰ দেউতা 1.5 মাহ আগত দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে তো প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ কাৰণে আমি গুৱাহাটী GNRCত ভৰ্তি কৰিলোঁ গুৱাহাটী GNRCত ভৰ্তি কৰাৰ পিছত দেউতাৰ ট্ৰিটমেণ্ট চলিলে আৰু দেখিলোঁ দেউতাৰ এই প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ ফলত সোঁহাত ছাইডটো সোঁহাতখন আৰু ভৰিটো টোটেল পেৰালাইজ হৈ গৈছিলে একো মুভমেণ্ট কৰিব নোৱাৰে তাৰপিছত GNRCত ট্ৰিটমেণ্ট কৰাৰ পিছত মই তাতে নাম্বাৰ পালন কণ্টেক্ট কৰিলোঁ পালন নাম্বাৰ পালোঁ পালনক কণ্টেক্ট কৰিলোঁ পালন তেওঁৰ ফিজিঅ'থেৰাপি চেণ্টাৰ নিউৰৰ তাৰপিছত তেখেতলোকৰ বৰুৱা ছাৰৰ লগত কথা পাতিলোঁ তাৰপিছত গুৱাহাটী ছাৰৰ লগত কথা পাতিলোঁ তো তাৰপিছত দেউতাক তালৈ লৈ গ'লোঁ 25 দিন আমি পালনত আছিলোঁ ন পালনত থকাৰ পিছত তাত আমাৰ ফিজিঅ'থেৰাপি আৰম্ভ হ'ল আৰু আজি দেউতাৰ সেই পালনত ফিজিঅ'থেৰাপি কৰাৰ ফলত আজি দেউতাৰ হাত ভৰি সুস্থ হৈ গৈছে আৰু এতিয়া খোজকাঢ়িব পৰা হৈছে দেউতা কি ক'বা পালনত মই পালনত কাম কৰি মই পালন থেৰাপি কৰি বহুত উন্নত হ'লোঁ আগে মই হাত ভৰি মানে মোৰ অচলতৰ হৈ তাত তোমাৰ কি ভাল লাগিলে পালনত তাত বিশেষকৈ মই এক্সাৰচাইজ কৰি ভাল পালোঁ আৰু প্ৰতিজন ডাক্তৰে ভাল পালোঁ বিশেষকৈ ৱাৰ্ড বয়ৰ পৰা নাৰ্ছ পৰ্যন্ত সকলোবিলাকেই ভাল ব্যৱহাৰ ভাল থেংক ইউ ছ' মাছ পালোঁ এনেকৈ আপোনালোকে সমাজক আপোনালোকে আৰু ছাৰ্ভিচ দি যাওক তাৰে আমাৰ কামনা দেউতা এবাৰ উঠি দিয়াচোন তুমি অ'কে নধৰাকৈ তুমি খোজকাঢ়ি আহা যোৱা এইফালে যোৱা ইয়াৰ দেউতাক দেখিছে যিহেতু ভগৱানৰ কৃপাত পালনৰ কৃপাত আজি দেউতা এনেকৈ খোজকাঢ়িব পৰা হৈছে তো ওৱান্স এগেইন থেংক ইউ পালন থেংক ইউ